নমস্কাৰ মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব যেন কৰি লয় আৰু বেল বুটানো দবাই লয় আজি মই আপোনালোকক এটা কমন প্ৰশ্ন মোলে ফোন কৰে হেতু হল আমি এটা ঘৰ বনাইছো আমাৰ অমুক দিশত বাথৰুমটো আছে আমি টয়লেট সিটটো কমুটো কোনফালে মুখ কৰি বনাম কোনফালে মুখী হৈ আমি বহিব লাগে শৌচালয় এতিয়া অকল আমি হেতু মনত ৰাখিলে নহব যে আমি কোনটো দিশত বহিব লাগে প্ৰথম কথা আমি যদি ঘৰ বনাই আছো বা বনাম বুলি ভাবিছো প্ৰথম কথা আমি যেতিয়া টয়লেট সিটটোত বহিম না উত্তৰলে মুখ কৰিব লাগে না দক্ষিণলে মুখ কৰিব লাগে এই দুটা দিশতে আমাৰ কমুটো ফিট কৰিলে অতি ভাল আমাৰ হিন্দু ধৰ্মত এতিয়া কথাটো হল যে অকল আমি কোনফালে মুখ কৰি বহাটোই ডাঙৰ কথা নহয় আমাৰ বাথৰুমটো শৌচালয়টো কোনটো দিশত আছে মই আজি আপোনালোকক তিনটা দিশ ক'বলৈ ওলাইছো হেতু হল পশ্চিম আৰু উত্তৰ পশ্চিমৰ মাজৰ এটা দিশ পৰে পশ্চিম উত্তৰ পশ্চিম ওয়েস্ট নৰ্থ ওয়েস্ট মানে পশ্চিমৰ মাজভাগৰ পৰা উত্তৰ পশ্চিমৰ মাজত আমি যদি এটা টয়লেট বনাব পাৰো তাত আমাৰ হে দিশটো টয়লেট বনালে ঘৰখনৰ কাৰণে খুব ভাল হয় এটা হল পূব আৰু দক্ষিণ পূবৰ মাজৰ এটা দিশ হেতু হল পূব দক্ষিণ পূব ইষ্ট সাউথ ইষ্ট বুলি কয় তাত যদি আমি এটা টয়লেট বা বাথৰুম বনাব আমাৰ ঘৰখনৰ কাৰণে আৰু এটা খুব ভাল হয় এটা হল দক্ষিণ আৰু দক্ষিণ পশ্চিমৰ মাজৰ এটা দিশ দক্ষিণ পশ্চিম এই দিশটো ডিসপোজেলৰ দিশত যদি আমি এটা টয়লেট বনাব পাৰো তাত আমাৰ খুব ভাল হয় তাৰ পাছত আমি যিটোৰ জেগাত টয়লেট বনাব নালাগে হেতু হল ঘৰখনৰ উত্তৰ পূব দিশত আমি কোনো ধৰণৰ টয়লেট বাথৰুম শৌচালয় বনাব নালাগে তাত যদি আছে আপোনালোকে কোনো উপায়ও যদি কৰে উপায় কাম নাকিয়া হৈ যায় এতিয়া মই যিকিটা দিশ কলো তাৰ বাহিৰে যদি আমাৰ কিবা দিশত আমি টয়লেট বনাই থোৱা আছে তেতিয়াতো আমি ভাঙি পেলাব ন আমি কি কৰিব লাগিব উত্তৰৰ পৰা পূবলে যদি আমাৰ টয়লেট থাকে তেতিয়া টয়লেট সিটটো চাৰিফালে ইণ্ডিয়ান কমোডৰ চাৰিফালে ওয়েষ্টাৰ্ণ কমোডৰ তিনিফালে আমি ব্লু আৰু গ্ৰীণ টেপ লগাব পাৰোঁ তাৰপৰা দক্ষিণ পূবৰ পৰা দক্ষিণলৈকে যদি আমাৰ টয়লেট আছে তাত আমি ৰঙা টেপ লগাব পাৰোঁ দক্ষিণৰ পৰা দক্ষিণ পশ্চিমলৈকে যদি আমাৰ টয়লেট আছে তাত আমি হালধীয়া টেপ লগাব পাৰোঁ আৰু দক্ষিণ পশ্চিমৰ পৰা উত্তৰলৈকে যদি আমাৰ টয়লেট আছে তাত আমি হালধীয়া গ্ৰে আৰু বগা ৰঙৰ টেপ লগাব পাৰোঁ এতিয়া আপোনালোকে মন কৰিব আমি শৌচালয়টো ঠিকই বনাইছো আমি কি ধৰণৰ টাইলছ লগালে ভাল হয় এটা কমন নৰ্মেল টাইলছ হল গ্ৰে আৰু হোৱাইট কম্বিনেশ্যনত যদি আপোনালোকে টাইলছ লগায় বাথৰুমটো দেখিবলৈও ভাল লাগিব আৰু আপোনালোকৰ কোনো বাছলুক নহয় যদি আপোনালোকে নতুনকৈ বনাইছে মই কোৱা উপায়কেইটা কৰি ল'ব আৰু আপোনালোকৰ যদি বনাই থোৱা আছে আপোনালোকৰ ঘৰত অলৰেডি বনাই দিলে যিকেইটা দিশত মই যিকেইটা টেপ লগাব কৈছোঁ তাত আপোনালোকে টেপ লগাওক আৰু 100% সুফল পাব ধন্যবাদ